কালিৰ দিনটোত নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হৈছিল যে আদিংগিৰি পাহাৰৰ শিৱ মন্দিৰ আৰু মাধৱদেৱ পথছোৱা বনোৱা কাৰ্য লেহেমীয়া হৈছিল আৰু সেই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে আজি বিধায়কগৰাকী নিজে আহি সৰজমিন তদন্ত কৰিছে। এবছৰ পূৰ্বে তেখেতে আধাৰশিলা স্থাপন কৰিছিল আৰু কামক লৈ বহুকেইটা বিসংগতি ওলাইছিল আৰু তেওঁৰ পৰা জানিব চেষ্টা কৰিম যে আজি আপুনি ইয়াতে কিয় আহিব লগা হৈছে। তাৰমানে ৰাইজে ইয়াৰ এটা ৰাস্তা মুখ্যমন্ত্ৰীৰ পথ পকীকৰণৰ আঁচনিৰ ভিতৰত এটা ৰাস্তা পকীকৰণৰ বাবে পুঁজি আবণ্টন দিয়া হৈছিল আৰু সেই ৰাস্তাটোৰ কাম চলি আছিল। এইটো ৰাস্তাই নহয়, বহুখিনি ৰাস্তা এনেধৰণে কাম চলি আছে। এই ৰাস্তাটোৰ ক্ষেত্ৰত অলপ অভিযোগ পোৱা গৈছে যে যি ধৰণে ৰাস্তাটো কৰিছে সেই ৰাস্তাটো মানে উন্নত মানৰ হোৱা নাই, যথেষ্টখিনি বেয়াকৈ ৰাস্তাটো কৰিছে। গতিকে তাক মই আজি পৰিদৰ্শনৰ কাৰণে আহিছিলোঁ। মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ আমাৰ প্ৰাঞ্জল ভট্টাচাৰ্য চেণ্ট্ৰেল গুৱাহাটীৰ তেওঁকো ইয়ালৈ অনা হৈছিল। দেখিছোঁ যে ৰাস্তাটো যি ধৰণে WBM GSB দি পেলাই কৰিব লাগিছিল, WBM ঠিকে আছে, কিন্তু GSB দি পেলাই ৰাস্তাটো কৰাৰ যিটো আমাৰ আঁচনি অন্তৰ্ভুক্ত আছে তাৰ ওপৰত ফেভাৰ ভোট দিয়াৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোত দেখা গৈছে GSB দিয়া হোৱা নাছিল। গতিকে এতিয়া গোটেই ৰাস্তাটো আকৌ পুনৰ নিৰ্মাণ কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। ৰাস্তাটো এতিয়া গোটেই ফেভাৰ ব্লক উঠাই পুনৰ GSB কৰি ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। গতিকে হয়, ক'ৰবাত হয়তো তেনেধৰণৰ কিছুমান অভিযোগ থাকে আৰু য'তেই মই অভিযোগ পাওঁ তৎকালীনভাৱে মই গৈ সেইটো ব্যৱস্থা গ্ৰহণো কৰিছোঁ। গতিকে যোৱাকালি 2-এটা টিভিটো ওলাইছিলে, মই টিভিত দেখা পাইছোঁ আৰু সেইকাৰণে আজি লগে লগে ইয়ালৈ আহিছোঁ আৰু গোটেই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ নিৰ্দেশ দিছোঁ। ভাঙি দিয়া হ'ব? সেইটো ভাঙি দিয়া হ'ব, ভাঙি আকৌ নতুনকৈ কৰা হ'ব। আৰু এটা কথা কি যে যোৱাকালি এটা 500 মিটাৰৰ ৰাস্তাৰ কথা কোৱা হৈছিলে যে সেই ৰাস্তা কৰি দিয়া নাই, কিন্তু আমি পৰ্যায়ক্ৰমে একেবাৰতে গোটেই ৰাস্তা কৰিব নোৱাৰোঁ, কাৰণ বৃহৎ এটা সমষ্টি। ইয়াত এতিয়া যিটো 500 মিটাৰ কোৱা হৈছিল সেইটো 500 মিটাৰ নহয়, 200 মিটাৰ। গতিকে 200 মিটাৰ ইতিমধ্যে কৰাৰ কাৰণেও আমি ইতিমধ্যে প্ৰাক্কলন প্ৰস্তুত কৰিছোঁ আৰু এইবাৰৰ যিটো পুঁজি আমাক চৰকাৰে দিব, মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো পুঁজি এইবাৰ দিব, সেই পুঁজিত সেই 200 মিটাৰো কৰাৰ কাৰণে ইতিমধ্যে আমি ব্যৱস্থা লোৱাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। গতিকে পুঁজি দিয়াৰ লগে লগে মই ভাবোঁ যে এই 1 মাহৰ ভিতৰত নিশ্চয় মাননীয় মুখ্যমন্ত্ৰীয়ে পুঁজি দিব আৰু পুঁজি দিয়াৰ পিছত সেই অৱশিষ্ট ৰাস্তাখিনিও আমি সম্পূৰ্ণ কৰাৰ কাৰণে ব্যৱস্থা ল'ম। লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছে যে আপুনি যোৱা বছৰতে আধাৰশিলা স্থাপন কৰিছিলে, এটা বছৰ 2 মাহ উকলি গ'ল, এই ক্ষেত্ৰত নাই, লেহেমীয়া মানে আমি লেহেমীয়া ক'ব নোৱাৰোঁ, কাৰণ এটা নিৰ্দিষ্ট সময়সীমা থাকে। এটা ৰাস্তা কৰিবলৈ যাওঁতে ক'ৰবাত 1 বছৰ, ক'ৰবাত 1.5 বছৰ তেনেকৈ সময়সীমা নিৰ্ধাৰণ কৰা থাকে। গতিকে যেতিয়ালৈকে আমাৰ সময়সীমাটো পাৰ নহয় তেতিয়ালৈকে আমি প্ৰকৃতাৰ্থত আমি সেইটো লেজি বুলি ক'ব নোৱাৰোঁ। কিন্তু আমাৰ এটা কথা যে যিটো সময়সীমা থাকিব সেই সময়সীমাৰ ভিতৰত আমাৰ কমপ্লিট কৰিব লাগিব। যদি নকৰে তেতিয়াহ'লে আমি পেনাল্টি কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। গতিকে সেইটো অৱশ্যে যে কিছুমানে কয় লেহেমগতিত আমি ক্ষিপ্ৰতাৰে কৰাৰ কাৰণে কওঁ, কাৰণ এটা নিৰ্দিষ্ট সময় দিয়া ঠাই এই ভিতৰত শেষ কৰিব লাগিব। গতিকে আমি তেওঁলোকক তেনেধৰণে ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা ল'বৰ কাৰণে কোৱা হৈছে। এতিয়া যিহেতু এইটোত সময় আছে, গতিকে আমি তেনেধৰণে তেওঁলোকক মানে একশ্যন ল'ব নোৱাৰোঁ। যদি 1.5 বছৰ বা তেওঁলোকৰ যিটো নিৰ্দিষ্ট সময় তাৰ ভিতৰত যদি নকৰে তেতিয়া আমি একশ্যন ল'ম। এয়া আছিলে স্থানীয় বিধায়কগৰাকীৰ মন্তব্য। উল্লেখ কৰিছে যে কালিৰ দিনত বাতৰি সম্প্ৰচাৰ হৈছিলে আৰু সম্প্ৰচাৰ হোৱাৰ পিছতে আজি এনেদৰে তেওঁ তদাৰক কৰিছে আৰু মই অতিথক উল্লেখ কৰিছোঁ যে বৰ্তমান সময়তো বিধায়কগৰাকী তদাৰক কৰি ফুৰিছে ৰাজপথছোৱা, আৰু উল্লেখ কৰিছে যে নিউজ 18ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তেখেতসকলে এতিয়া সজাগ হৈছে আৰু এই ৰাজপথছোৱা সম্পূৰ্ণ ভাঙি দি নতুনকৈ নিৰ্মাণ কৰা হ'ব। আৰু মোৰ পিছফালেৰে এতিয়া বিধায়কগৰাকী, তেওঁৰ লগতে যিসমূহ ইঞ্জিনিয়াৰ দল থাকে, মুখ্য ইঞ্জিনিয়াৰ অভিযন্তা থাকে, মুখ্য অভিযন্তাক লগত লৈ এতিয়া এনেদৰে তেখেতসকলে তদাৰক কৰিছে আৰু এই ৰাজপথছোৱা পুনৰ নিৰ্মাণ কৰি দিয়া হ'ব। আৰু আমি পোনপটীয়াকৈ দেখুৱাই গৈছোঁ দৃশ্যসমূহ যে বিধায়কে এনেদৰে তদাৰক কৰি থকা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।